মহাদেৱৰ আৰাধনাত ব্যস্ত হৈ পৰিছে সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ চৌদিশ। আজি শাওনৰ অন্তিমটো সোমবাৰ। শিৱলিংগত পানী ঢালিবলৈ বা পূজা অৰ্চনা কৰিবলৈ নৰেশ্বৰ পীঠত দেখা গ'ল ভক্তৰ লানি নিচিনা ভিৰ। ভিন্ন প্ৰান্তৰ সমান্তৰালে গোৱালপাৰা জিলাৰ মাটিয়াৰ নৰেশ্বৰ পীঠতো প্ৰতি বছৰে পৰিলক্ষিত হয় ভক্তৰ সমাগম। এইবাৰো তাৰ বিপৰীত নহয়। দেৱাদিদেৱ মহাদেৱৰ শ্ৰীচৰণত আৰাধনা কৰাৰ উদ্দেশ্যে গোৱালপাৰাৰ ভিন্ন অঞ্চলৰ হিন্দু ধৰ্মাৱলম্বী লোকে যাত্ৰা কৰে এই নৰেশ্বৰ পীঠলৈ। দুধনৈ পাৰত ৪৪ নং ৰাজ্যিক ঘাইপথৰ দাঁতিত অৱস্থিত পবিত্ৰ শ্ৰী শ্ৰী নৰেশ্বৰ পীঠ। শাওণ মাহৰ সোমবাৰ কেইটাত শিৱভক্তসকলে শিৱ মন্দিৰত ভিৰ কৰা পৰিলক্ষিত হয়। এই শাওণ মাহটোত ৪টা সোমবাৰ পৰিছে। অথচ ৩৫ খ্ৰীষ্টাব্দত স্থাপিত হোৱা বুলি আমি বিবেচনা কৰিব পাৰোঁ। যে ইয়াৰ এটা ইতিহাস আছে। যেনে ধৰক আমাৰ নিকটৱৰ্তী বামুণপাৰাত এজন ব্ৰাহ্মণ আছিল, তেখেতৰ নাম আছিল শুক্ৰেশ্বৰ চক্ৰৱৰ্তী। তেখেতৰ এজনী ক্ষীৰতী গাই আছিলে আৰু সেই গাইজনীয়ে আমাৰ এই পাহাৰত সদায় উঠি গৈ গাখীৰ দি থাকে। সদৌ শেষত ব্ৰাহ্মণে চিন্তা কৰিলে যে এই গাইজনীক কিয় আমাৰ গাখীৰ নিদিয়ে, বা তাৰ পোৱালি যিজনী আছে সিটো লেৰেলি গৈ আছে। যে ইতিমধ্যে ব্ৰাহ্মণে কি কৰিলে, এদিনাখন এই গাইজনীকে বান্ধি থলে। দেখিলে যে ৰাতি যেতিয়া হ'লে তেতিয়া সপোনত দেখিলে যে এজন দিব্য পুৰুষে তেখেতক ক'লে যে গাইজনীকে তুমি মানি থৈছা, গতিকে তুমি গাইজনী এৰি দিয়া, নহ'লে তোমাৰ অমংগল হ'ব। অৱশেষত ব্ৰাহ্মণে কি কৰিলে, গাইজনী এৰি দিলে আৰু সম্পূৰ্ণ কথাখিনি তেখেতৰ ঘৈণীয়েকক ব্যৱহাৰ কৰে। তাৰপিছত সেই গাইজনীৰ পিছে পিছে ব্ৰাহ্মণে এই পাহাৰৰ উঠি পেলাই এই বিৰিনাথটোৰ গাখীৰ দি আছে। তেতিয়া গৈ পেলাই ব্ৰাহ্মণীক ক'লে যে এই এনেধৰণে গাইজনীয়ে গাখীৰ দি থাকে। তাৰপিছত ৰাতি তেখেতে এটা সপোন দেখিলে যে তেখেতৰ তাত আছে পূজা কৰিব লাগে। তাৰপিছত ৰাতিপুৱাই তেখেতে ব্ৰাহ্মণীক কথাখিনি কৈ তেখেতে আহি সেইখিনি চাফা চুফা কৰি পেলাই তেওঁ পূজা আৰম্ভ কৰিলে। আৰু সেইদিন ধৰি আমাৰ এই নৰেশ্বৰ পীঠত পূজা আৰম্ভ হৈ থাকিল। আৰু আমাৰ ৰজা ভৈৰৱেন্দ্ৰ ৰজাই কি কৰিলে, এই পাহাৰত ৫১ বিঘা মাটি দান কৰিলে। আৰু সেই মাটিৰ পৰাই যিখিনি ফচল হয় তাক বিক্ৰী কৰি পেলাই তেখেতে পাহাৰখন চলি থাকে। বৰ্তমান এইখন নন্দেশ্বৰ পীঠ থানখন দুধনৈ সমষ্টিত পৰিছে। আৰু বৰ্তমান বলেবম সংক্ৰান্তত এতিয়া ধৰক আগৰ আজি যিটো কৰি চলি আহি আছে তাতকৈ আজি এই বছৰ আমি বলেবমৰ বহুত যাত্ৰীৰ সমাগম হৈছে। আৰু কি যে অইন বছৰ তুলনাত ৩ গুণ আমি যাত্ৰী বেছি সমাগম হৈছে। আৰু এতিয়া আজি এই লাষ্ট বলেবমৰ, গতিকে যথেষ্ট মানুহ সমাগম কৰে। আমি আনন্দিত কমিটিয়ে। গতিকে ইয়াৰ পিছত আমাৰ পৰৱৰ্তী আৰু সেনেকুৱা সময় আহিলে নিশ্চয় আমি আৰু কৰিব পাৰিম। এতিয়া আমাৰ মন্দিৰৰ বহুখিনি ডেভেলপ কৰিব লগা আছে। এইবিলাক আমাৰ অসুবিধা আমি চৰকাৰৰ ফালৰ পৰা কোনো পোৱা নাই। বৰ্তমান যদি এইবিলাক দৃষ্টিগোচৰ হয় তেতিয়াহ'লে চৰকাৰৰ ফালৰ পৰা আমি কিবা পালে তেতিয়া আমাৰ এই মহান থানখন আমি আগবঢ়াই নিয়াৰ কাৰণে আমি কমিটিয়ে সুচাৰুৰূপে কৰিব পাৰিম। আৰু কি পৰা আহে কিমান দূৰ এতিয়া ধৰ এই অঞ্চল বুলি এতিয়াতো বাহিৰতো ধৰ আমাৰ ইবাৰ আহিছে, মৰিগাঁও আহিছে, ওদালগুৰিত আহিছে, নলবাৰীত আহিছে, নগাঁৱত আহিছে, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আৰু আশে পাশে ধৰক আমাৰ কামৰূপ বা গোৱালপাৰাৰ যিখিনি আছে সেইখিনি আহি আছে। এতিয়াও চলি